হাই বন্ধুসকল, মোৰ চেনেল ন কুঁহিৰ ন পাতলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা সাধুকথাৰ কাহিনী। বলক আমি পলম নকৰি সাধুকথাৰ কাহিনীটো আৰম্ভ কৰোঁ। অলপমান জমনিও আছে, অলপমান বেয়াও লগা আছে। কাহিনীটো বলক আমি আৰম্ভ কৰোঁ। এখন গাঁৱত এহাল বুঢ়া বুঢ়ী আছিলে। তেখেতলোকৰ কোনো ল'ৰা ছোৱালী নাছিল। তেখেতলোক অলপমান বুৰ্বক টাইপৰ আছিলে। এদিন কি হ'ল, এদিন বুঢ়াজনৰ বেমাৰ হ'ল। বেমাৰ হওঁতে তেখেতৰ পত্নীয়ে অৰ্থাৎ বুঢ়ীগৰাকীয়ে ডক্তৰৰ ওচৰলৈ লৈ গ'ল। ডক্তৰৰ ওচৰত লৈ গৈ ডক্তৰক ক'লে, ছাৰ, মোৰ মানুহজনৰ অসুখ হৈ আছে। আজি 2-3 দিনৰ পৰা অসুখ হৈ আছে, ভাল হোৱা নাই। ঔষধো খুৱাইছোঁ, ভাল হোৱা নাই। আপুনি একবাৰ চাই দিয়কচোন। ডক্তৰজনে চালে, চাই পেলাই ঔষধ দিলে। ঔষধ দি বুঢ়ীজনীক ক'লে যে, আইতা, আপোনাক এইকেইটা ঔষধ দিছোঁ। আপুনি এটা ঔষধ খুৱাব আহাৰৰ আগত আৰু এটা ঔষধ খুৱাব আহাৰৰ পাছত। তেতিয়া আইতাগৰাকীয়ে ক'লে, হ'ব ছাৰ, মই এতিয়াই গৈ এটা আহাৰৰ আগত খুৱাম, এটা আহাৰৰ পাছত খুৱাম। ডক্তৰৰ ওচৰৰ পৰা তেখেতলোক বিদায় ল'লে। বিদায় লৈ ঘৰলৈ গ'ল। ঘৰলৈ গৈ টেবলেট দুটা আইতাগৰাকীয়ে থৈ দিছে। আহাৰ মাহটো কেতিয়া আহিব, আহাৰ মাহটো কেতিয়া আহিব চাই আছে। যেতিয়া আহাৰ মাহটো আহিছে, আহাৰ মাহ সোমোৱাৰ আগত এটা টেবলেট খুৱাইছে। তাৰ পাছত মাজৰখিনি সময়ত ৰৈ গৈছে। তাৰ পাছত আহাৰ মাহ যোৱাৰ পাছত এটা টেবলেট খুৱাইছে। খোৱাৰ পাছত ককাজনৰ বেমাৰ ভাল পোৱা নাই, বেছি বেমাৰ হৈছে। তেতিয়া আকৌ আইতাগৰাকীয়ে লৈ গ'ল ডক্তৰৰ ওচৰলৈ। ডক্তৰক গৈ পেলাই ক'লেগৈ, ছাৰ, মোৰ স্বামীৰ বেমাৰ ভাল হোৱা নাই। আপুনি যেনেকৈ টেবলেটকেইটা আহাৰৰ আগত এটা খুৱাব দিছিলে আৰু আহাৰ মাহৰ পিছত এটা খুৱাব দিছিলে, মই তেনেকৈয়ে খুৱাইছোঁ, কিন্তু ভাল পোৱা নাইকিয়া। আকৌ চাওকচোন ছাৰ, কি হৈছে। তেতিয়া ডক্তৰজনে ক'লে, আইতা, মই আপোনাক আহাৰ মাহত আগত এটা আৰু আহাৰ মাহৰ পিছত এটা খুৱাবলৈ দিয়া নাছিলোঁ। মই আপোনাক কৈছিলোঁ যে এটা আহাৰ অৰ্থাৎ ভাত নাখাওঁতে এটা টেবলেট খাবলৈ দিছিলোঁ আৰু ভাত খোৱাৰ পাছত এটা টেবলেট খাবলৈ দিছিলোঁ। আৰু আপোনাক মই সেইকাৰণে আহাৰ খোৱাৰ আগত এটা আৰু আহাৰৰ পিছত এটা বুলি কৈছিলোঁ। আপুনি ভুল বুজিলে। ঠিক আছে, মই বাৰু টেবলেট চেঞ্জ কৰি দিম। আপুনি এতিয়া কাম এটা কৰক, মই আৰু এটা টেবলেট লিখি দিছোঁ। টেবলেট নহয়, আচল বটল এটা লিখি দিছোঁ। আপুনি এই বটলটো খুৱাব আৰু বটলটো খোৱাৰ আগত বটলটো খুব জোকাৰি ল'ব। জোকাৰি লৈ খুৱাব। বুঢ়ীজনীও অলপ কাণেৰে নুশুনা আছিলে। তাৰ পাছত আইতাগৰাকী গ'ল, গৈ পেলাই ঔষধ লৈ গ'ল। লৈ গৈ পেলাই ঘৰলৈ লৈ গ'ল। লৈ যোৱাৰ পাছত আইতাগৰাকীয়ে ভাবিলে কি, তেখেতৰ স্বামীক ডক্তৰে খুব জোকাৰিব দিছে আৰু তাৰ পাছত বটলটো খুৱাবলৈ দিছে। তেতিয়া আইতাগৰাকীয়ে গাঁৱৰ পৰা 2জন মানুহ মাতি আনিলে। মাতি আনি ককাজনক ধৰি খুবমতে জোকাৰিলে। জোকাৰাৰ পাছত ঔষধটো খুৱাই দিলে।
খুৱাই দিয়াৰ পাছতো বেমাৰ ভাল নহ'ল। ককাগৰাকীৰ গাৰ বিষ হ'ল আৰু কিবা কিবি বেমাৰ হ'ল, মানে হৈ আছে, ভাল হোৱা নাই, বহুত বেমাৰ হৈ গ'ল। আকৌ ডক্তৰৰ ওচৰলৈ লৈ গ'ল আইতাগৰাকীয়ে। আকৌ ক'লে ছাৰ, তেখেতকতো মই ঔষধ খুৱাইছিলোঁ, খুৱাওঁতে কিন্তু তেখেতৰ বেমাৰ ভাল হোৱা নাইকিয়া। আপুনি যেনেকৈ তেখেতক জোকাৰি পেলাই খুৱাবলৈ দিছিলে, মই জোকাৰিয়ে খুৱাইছোঁ। কিন্তু তেতিয়া ডক্তৰে সুধিলে, আপুনি কাক জোকাৰিছিলে? কৈছে, মই মোৰ স্বামীক 2জন মানুহ মাতি আনি খুব জোকাৰি দিছোঁ, জোকাৰি দি খুৱাইছোঁ। তেতিয়া ডক্তৰজনে কৈছে, আইতা আপুনি ইমান বুৰ্বক থাকে, মই আপোনাকতো বটলটো জোকাৰিব দিছিলোঁ, আপুনিতো মানুহজনকে জোকাৰি দিলে, এনেকৈ খোৱালে কেনেকৈ বেমাৰ ভাল হ'ব? তেতিয়া ডক্তৰগৰাকীয়ে ক'লে, ঠিক আছে আইতা, বাৰু মই এবাৰ আকৌ বেলেগ ঔষধ দিম। আপুনি এবাৰ কাম এটা কৰিব, এইখিনি ঔষধ দিছোঁ, আপুনি ঔষধখিনি খুৱাব ভালকৈ, আৰু লগতে ককাজনৰ বহুত দুৰ্বল হৈছে, ককাজনক আপুনি পাৰিলে শিঙি মাছৰ জোল খুৱাব, তেতিয়া তেখেতে গাত শক্তি পাব। আৰু আপুনি শিঙি মাছ কিনি লৈ শিঙি মাছৰ জোল খুৱাব, আৰু মই দিয়া টেবলেটকেইটা আপুনি খুৱাব। ঠিক ডক্তৰে কোৱা মতে আইতাগৰাকীয়ে কৰিলে কি, শিঙি মাছ কিনি লৈ গৈছে। এইবাৰ ঔষধকেইটা ঠিকমতে খুৱাইছে, কিন্তু শিঙি মাছৰ জোলটো কেনেকৈ খুৱাইছে মই ক'ম এতিয়া। শিঙি মাছৰ জোলটো আইতা এগৰাকীয়ে কৰিছে কি, শিঙি মাছ কিনি নি এটা মাটিৰ চৰুত পানী দি শিঙি মাছখিনি তাতে থৈছে। থোৱাৰ পাছত শিঙি মাছটোতো পানীখিনিত ঘূৰি থাকে, সেই পানীখিনি, লেতেৰা পানীখিনিকে আইতাই ভাবিছে কি বনাই খুৱাবলৈ দিয়া নাই, শিঙি মাছৰ জোল খুৱাব দিছে। গতিকে শিঙি মাছটো আনি পানীত তিতাই থৈছে, আৰু সেই পানীখিনি ককাগৰাকীক খুৱাই আছে। এনেকৈ খুৱাই থাকোঁতে কি হ'ল, ককাগৰাকী ফুলি গ'ল মানুহটো, কাৰণ বেমাৰ ভাল হোৱা নাই, ঔষধ খাইছে যদিও বেমাৰ ভাল পোৱা নাই। শিঙি মাছৰ জোল খাব দিছে, শিঙি মাছৰ জোল খুৱাইছে হয়, কিন্তু শিঙি মাছটো পানীত তিতাই থৈ তাৰে পানীখিনি খুৱাইছে, শিঙি মাছটো ৰান্ধি পেলাই তাৰে জোল খোৱা নাইকিয়া, সেইটো আইতাগৰাকীৰ ভুল হ'ল। তাৰ পাছত আকৌ ডক্তৰৰ ওচৰলৈ গ'ল। ডক্তৰৰ ওচৰত গৈ ক'লেগৈ, ছাৰ তেখেতক মই শিঙি মাছৰ জোলো খুৱাইছোঁ, শিঙি মাছটো নি পেলাই পানীত তিতাই থৈ দিছোঁ, সেই পানীখিনি মই খুৱাই আছোঁ, তথাপিও ভাল পোৱা নাই। এতিয়া মোৰ স্বামীৰ ফুলি গৈছে। তেতিয়া ডক্তৰগৰাকীয়ে ক'লে, আইতা মই আপোনাক শিঙি মাছৰ জোল খুৱাবলৈ দিছিলোঁ, আপোনাক ৰান্ধি পেলাই আপোনাক শিঙি মাছৰ জোল খুৱাব দিছিলোঁ, আপোনাকতো শিঙি মাছখিনি পানীত থৈ পেলাই আপোনাক খুৱাবলৈ দিয়া নাছিলোঁ, আপুনি বহুত ডাঙৰ ভুল কৰিলে। এতিয়া কি কৰিম মই? এতিয়াতো তেখেতকতো মেডিকেলত ভৰ্তি কৰিব লাগিব। তাৰপিছত আইতাগৰাকীয়ে ক'লে কি, ছাৰ আৰু এবাৰৰ পৰা ভুল নহয়, আপুনি আৰু এবাৰ মোক আৰু দয়া কৰক, আৰু মোৰ স্বামীক আপুনি আৰু ভাল কৰি দিয়ক। তেতিয়া ডক্তৰগৰাকীও দুখ লাগিল, কাৰণ আইতা ককাগৰাকীৰ ল'ৰা ছোৱালী নাছিলে, তেখেতলোকক চোৱা মানুহ নাছিলে, বুঢ়া হৈছে যদিও তেখেতলোকক নিজেই তেখেতলোকে চোৱা চিতা কৰি আছিলে। সেইকাৰণে ডক্তৰগৰাকীৰো অলপমান বেয়া লাগিল। তাৰপিছত ডক্তৰগৰাকীয়ে, ঠিক আছে আইতা, মই আপোনাক এবাৰ এটা কাম কৰিব দিম, আপুনি এইকেইটা কাম কৰি আনিব। ককাৰ শৌচ পেচাব পৰীক্ষা কৰিব লাগিব, গতিকে আপুনি ককাৰ শৌচ আৰু পেচাব আপুনি লৈ আহিব, তেতিয়া মই পৰীক্ষা কৰিম, পৰীক্ষা কৰাৰ পাছত মই আপোনাক ঔষধ দিম। আইতাগৰাকীলৈ ভাবিলে, ঠিক আছে, মই শৌচ পেচাব লৈ আহিম এবাৰ। গ'ল ডক্তৰ, তাৰ পৰা ঘৰলৈ গ'ল। ঘৰলৈ যাওঁতে ৰাস্তাতে দুটা টেকেলি ল'লে আইতাগৰাকীয়ে। টেকেলি ল'লে এটাত, কাৰণ শৌচ পেচাব আনিবলৈ দিছে ডক্তৰ ছাৰে, শৌচ পেচাব আনিব লাগিব, সেইকাৰণে দুটা টেকেলি কিনি লৈ গৈছে। টেকেলি দুটাত এটাত ককাগৰাকীক পায়খানা কৰিবলৈ দিছে, আৰু এটাত পেচাব কৰিবলৈ দিছে। এটাত পায়খানাত কৰোঁতে টেকেলিটো ভৰ্তি হৈ গ'ল, আৰু এটাত পেচাব কৰোঁতে পেচাবটোও ভৰ্তি হৈ গ'ল। ভৰ্তি হৈ যোৱাৰ পিছত ধুনীয়াকৈ আইতাগৰাকীয়ে
দুইটা টেকেলিৰে মুখ দুখন বন্ধ কৰি পেলাই এইবাৰ ছাৰৰ ঘৰলৈ গ'ল, কাৰণ ছাৰৰ চেম্বাৰ বন্ধ আছিলে, ফাৰ্মাচী বন্ধ আছিলে। বন্ধ থকাৰ কাৰণে ছাৰগৰাকীৰ ঘৰলৈ গ'ল। ঘৰলৈ গৈ ছাৰগৰাকীক মাতে। সেইখিনি সময়ত ছাৰগৰাকী ঘৰত নাছিলে, ডক্টৰজনৰ ৱাইফ আছিলে ঘৰত। তাৰপিছত তথাপিও আৰু ডক্টৰজনৰ ৱাইফে ধুনীয়াকৈ আইতা ককা দুয়োগৰাকীকে ভিতৰলৈ মাতি নিলে, মাতি নি ধুনীয়াকৈ বহিবলৈ দিলে। ডাক্তৰ চাহাবৰ ৱাইফে ভাবিছে কি এই দুটা দৈ টেকেলি আনিছে, কাৰণ বিহুৰো দিন আছিলে তেতিয়া। তেখেতে ভাবিলে কি আলহীও আহিছে যেতিয়া আৰু তেখেতৰ হাজবেণ্ডটো অলপ সময় পাছত আহি পাবহি, আহি পোৱাৰ আগত ধুনীয়াকৈ যদি মই অলপমান চিৰা দৈ দিব পাৰোঁ। তেখেতৰো আচলতে ভুল নাছিলে, তেখেতেও জনা নাছিলে যে টেকেলিটোৰ ভিতৰত কি আছে। তেখেতেতো বেলেগটোৱে ভাবি আছিলে। তাৰ পাছত ধুনীয়াকৈ ডক্টৰৰ ৱাইফে ধুনীয়াকৈ জলপান ৰেডি কৰিছে। ৰেডি কৰাৰ পাছত টেকেলি দুটা যেতিয়া খুলিছে, খোলাৰ পাছত পাকঘৰত মানে এনেকুৱা বেয়া গোন্ধ ওলাইছে, মানে ভাবিছে কি বস্তু, কিয় ইমান গোন্ধাইছে। যেতিয়া ডক্টৰ চাহাবে যেতিয়া চাই যে এই টেকেলি দুটা, তেতিয়া ডক্টৰ ছাৰৰ ঘনীয়েকে ক'লে কি তেখেতলোকে আনিছিলে, মই ভাবিছিলোঁ কি এনেকৈ দৈ আনিছে চাগে, মই সেইকাৰণে মই জলপানৰ ব্যৱস্থা কৰিছোঁ। তেতিয়া ডক্টৰ চাহাবে ক'লে আইতা দুগৰাকীক, আপোনালোক দুইটা আজিৰ দিনত ইমান বুদ্ধু বুলি ভবা নাছিলোঁ, আপোনালোক যে এনেকুৱা কৰিব বুলি মই ভবা নাছিলোঁ। তথাপিও মই আপোনালোকক বয়সস্থ মানুহ বুলি আৰু কি ক'ম। এতিয়া যাওক, মই আপোনালোকৰ লগত পিছত কথা পাতিম। তাৰ পাছত গ'ল ককা আইতা দুয়োগৰাকী ঘৰলৈ গ'ল। ঘৰলৈ যোৱাৰ পাছত পিছদিনাখন আকৌ ডক্টৰৰ ওচৰলৈ আহিল। অহাৰ পাছত আইতা ককা দুগৰাকীয়ে ডক্টৰ ছাৰক ক্ষমা খুজিলে যে আমাৰ ভুল হৈ গ'ল, আমি বাইদেউক ক'ব লাগিছিলে, আমি নক'লোঁ, আমাৰো ভুল হৈ গ'ল। আৰু এনেকুৱা ভুল জীৱনত কেতিয়াও নহয়। বহুতখিনি নজনা কথা শিকিলোঁ আজি আপোনাৰ পৰা, আৰু ভুল নহয় ছাৰ। মোক এতিয়া বুঢ়াক ভাল কৰি দিয়ক, তাৰ বাহিৰে আৰু মোক একো নালাগে। তেতিয়া ডক্টৰ বেয়া লাগি পেলাই আৰু তেতিয়া ভালকৈ বুজাই বঢ়াই আইতাগৰাকীক ঔষধ দিলে, কেনেকৈ ককাগৰাকীক ঔষধ খুৱাব লাগে। সেইমতেই কাম কৰিলে। আইতাগৰাকীয়ে ককাক ঔষধ খোৱালে, ঔষধ খুৱাই ককাই ভাল পালে। ভাল পোৱাৰ পাছত ককা আইতা নিজৰ কামত নিজে ব্যস্ত হ'ল। আৰু এইখিনিতে আমাৰ কাহিনীও সমাপ্ত হ'ল। যদি আপোনালোকে মোৰ এই কাহিনীটো শুনি ভাল পাইছে, কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব, যাতে মই আৰু এনেকুৱা কাহিনী, সাধুকথাৰ কাহিনী আপোনালোকৰ মাজলৈ আনিব পাৰোঁ। আৰু আপোনালোকৰ মৰম আশীৰ্বাদ সদায় দি থাকিব, যাতে মই আগুৱাই যাব পাৰোঁ। আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম চেনেহ পালেহে আগুৱাই যাব পাৰিম। গতিকে মৰম চেনেহ আশীৰ্বাদ দি থাকিব। এনেকৈ নতুন ভিডিঅ' মই আনি থাকিম। এতিয়া এইখিনিতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ।